ধেত তেৰিকা সেইদিনাখন এক্সাম দিবলৈ গ'লো এক্সাম চেণ্টাৰত সোমোৱাৰ লগে লগে ছাৰ বাইদেউসকলে এনেকুৱাকৈ চেক কৰে যেন আমি ষ্টুডেণ্ট নহয় আমি যেন আতংকবাদী আমি আমাৰ পকেটত ইমান ডাঙৰ ডাঙৰ বম আৰু পিষ্টল লৈ যাওঁ যেন আৰু এক্সাম হলত লিখি থাকোঁতে ইমানকৈ চাইন কৰাব যেন 15-আধা ঘণ্টামান তাতে চাইন কৰোঁতে যায়গৈ আৰু যদি মই কেনেবাকৈ যদি ওচৰ পাহাৰৰ পৰা চাই পাওঁ ক'ব তেতিয়া নিজৰ পৰা লিখ আৰে নেজানো দেখেতো তাৰ পৰা চাইছোঁ ন জনা দেখি চাওঁ নেকি মই লিখি নাথাকো জানো এনে তাই সোপা মই লোকৰ পৰা চাই পিনি কটাম হে আৰু যে এক্সাম দি অহাৰ পিছত যে মানুহখনে সোধে এক্সাম কেনেকুৱা গ'ল আৰে মই নিজে কনফিউজনত আছোঁ এক্সামটো ভালেই হ'ল না বেয়া হ'ল মই যদি কৈ দিব পৰা হ'লে কথাই নাছিলে 2 মাহৰ পিছত ৰিজাল্টটো দিব নহয় চাই ল'ব কেনেকুৱা গ'ল আৰে মই নিজে কনফিউজনত আছোঁ কেনেকুৱা হৈছে এক্সামটো চাই ল'ব 2 মাহৰ পিছত কেনেকুৱা হৈছে এক্সামটো নিজৰে টেনশ্যনত আছোঁ লিখি থৈ আহিছোঁ আৰু যেনে তেনে যি লিখিছোঁ